সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটি ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আশা কৰোঁ নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পাব। আপোনালোকৰ মাজত নতুন ৰেচিপি এটা লৈছো, নিশ্চয় এই ৰেচিপিটো চাই আপোনালোকে ভাল পাব আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব আকৌ। আপোনালোকৰো লোভ লাগি যাব পাৰে, ঠিক নাই আকৌ। এয়া সজিনা কেইটামান লৈ লৈছোঁ বাচিবলৈ। দুদিনমান হ'ল কাঢ়ি থোৱা বাৰু, তাৰপিছত কেইটামান বাছি ল'লোঁ আৰু কেইটামান আছে আৰু এয়া আলু লৈছোঁ লগত। মই সজিনা কেইটা আগত বাছি লওঁ, কেইটামান বাচিলোঁ তথাপিতো আৰু কেইটামান বাছি লওঁ আগত। তাৰপিছত আৰু এয়া দুটাটো আমাৰ খেলি আছে, বহুত উৎপাত হৈছে ইহঁতৰ। আৰু সৰুটো গা ভাল নাই, পূৰা খং উঠি আছে, অলপতে খং উঠি যায়। এইপিনে মই কাটি কুটি ৰেডি কৰি ল'লোঁ আলু আৰু সজিনা। তাৰপিছত মই বাতি এটাত লৈ লৈছোঁ চয়াবিন কেইটামান তিয়াই থওঁ বুলি। অলপমান টাইম কোমলিবলৈ দিম মই চয়াবিনকেইটা লগত, সজিনাৰ লগত মই মিলাই দিম। অলপমান সময় লাগিব, অলপমান সময় মানে কি 1 মিনিট 2 মিনিটমান অলপ কোমলিবলৈ দিম। তাৰপিছত এইটো যতন এটা লৈ লৈছোঁ মই, দালি দুমুঠি। দালিখিনিও মই ধুই লওঁ ভালকৈ। এইখিনি সজিনা আৰু আলুখিনি মই ধুই লৈছোঁ, এটা টিফিন বাতিত ধুই মেলি লৈ লৈছোঁ। আৰু এইপিনে কেৰাহী গৰম, মই তেল দি দিছোঁ, তেল গৰম হৈ আছে পূৰা। চয়াবিনখিনি মই খৰখৰাই লওঁ আগত, খৰখৰাই যতন এটাত উলিয়াই ল'ম আগত। আৰু এনেকুৱা খৰখৰাই লৈ খায়ো বহুত ভাল লাগে, চয়াবিন তেল অলপ সৰহ দি। মই কিন্তু বহুত ভাল পাওঁ। এইখিনি হৈছেহি আৰু নমাবলৈ। মই কাঁহী এখনত উলিয়াই ল'ম মই চয়াবিনখিনি। এইখিনি হৈ গ'ল পূৰা খমখমীয়া। তাৰপিছত মই চয়াবিন ভাজা কেৰাহীখনতে মই আৰু অলপমান তেল দি দিওঁ। মই সজিনাখিনি ভাজি লওঁ আগত। আৰু যিখিনি দিব লগা সেইখিনি মই দি লৈছোঁ, তেজপাত, জলকীয়া, ৰচুন, সকলো বস্তু মই যোগাৰ কৰি থৈছিলোঁ। তাৰপিছত মই তেলতে দি দিম এতিয়া, তেলখিনি যিহেতু গৰম হৈ গ'ল পূৰা। জলকীয়াখিনি মই দি লৈছোঁ আৰু নহৰু দুফুটামান দি দিছোঁ আৰু পিঁয়াজখিনিকো দি লওঁ মই। আৰু এয়া ইলাচি দুটা দি দিছোঁ, খাবলৈ ভাল লাগে, গোন্ধটো মই বৰ ভাল পাওঁ। দিবলৈ হৈছেহি আৰু। এইখিনি লগত দিছোঁ বুটগুটি, আলু আৰু সজিনাখিনি মই ভাজি লওঁ। সজিনা কাক কাক ভাল লাগে বাৰু ক'বচোন। কোমলীয়া হ'লে আলুৰ লগত ভাজি খাবলৈ বা বিলাহীৰ লগত কোমলীয়া কোমলীয়া খাবলৈ ভাল লাগে। এই দালিখিনিও মই দি দিলোঁ লগত। তাৰপিছত মই ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছত মই দি দিছোঁ এয়া হালধি আৰু নিমখ। সকলোকে জানেই যেনিবা, তথাপিতো কৈ দিছোঁ আৰু ভাল লাগে ক'বলৈ। ধুনীয়াকৈ লাৰি দিছোঁ। এইখিনি
তাৰপিছত মই অলপমান পিছত ঢাকনিখন এৰাই চাইছিলোঁ, বেছি জুই দিয়া নাই, অলপমান কমাই দিছোঁ জুই। আৰু এই বিলাহীখিনিকো দি দিছোঁ অলপমান দেৰি পিছত, যাতে বিলাহীখিনিও অলপ সোনকালে গলি যাব পানী নিদিয়াৰ আগত। বিলাহীখিনিও মই ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। তাৰপিছত মই অলপ টাইম ঢাকনিৰে ঢাকাই থলোঁ। এইখিনি মই আকৌ চালোঁ এবাৰ, পানী দিবলৈ হৈছে। এয়া মই পানী দি দিলোঁ, যিহেতু মই অলপ জোল জোল বনাম, খাবলৈ বহুত টেষ্টি হয়। আৰু ইয়াত মই দিবলৈ এয়া নহৰু আকৌ 2 ফুটামান আৰু আদা আৰু এয়া পাঁচফোৰণ, কালজিৰা, মিঠি গুটি থৈ দিছিলোঁ। তাৰপিছত এয়া মই পিচি ল'লোঁ আৰু এয়া লগত আছে কাটা ধনিয়া মছলা, পূৰা উতলি আছে। চয়াবিনখিনি মোৰ দিবলৈ হৈ গ'ল। মই এয়া চয়াবিনখিনি দি দিলোঁ উতলি থাকোঁতে। তাৰপিছত মই ধুনীয়াকৈ লৰাই দিছোঁ। আকৌ অলপমান দেৰি থৈ দিম, পানীখিনি অলপমান কমিবলৈ দিম, অলপ ডাঠ খাবলৈ ভাল। আৰু এয়া মই কাটা মছলা আৰু ৰচুন আদাখিনি মই দি দিলোঁ মছলাখিনি। নমাবলৈও হৈ গ'ল মোৰ আঞ্জাখিনি। এয়া মই এতিয়া নমাই দিম। তাৰপিছত মই থালি এখন ল'ম, থালিখনত মই ভাতখিনি সজাই ল'ম। আৰু মোৰ ভিডিঅ' সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। এনেকৈয়ে মৰম দি যাব, আশীৰ্বাদ দি যাব। পূৰা গৰম গৰম ভাত ওলাই ল'লোঁ, খায়ো ভাল লাগে গৰম গৰমে গৰমে, আৰু আঞ্জাও গৰম গৰম। বাতি এটাত উলিয়াই লৈছোঁ। আৰু কাৰ কাৰ লোভ লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা বনাই কোনে কোনে খাই ভাল পায় বাৰু। আৰু লগত লৈ লৈছোঁ এয়া পলু আৰু এয়া দালি চাটনি আৰু বুটগুটিৰ। এইখিনি হৈ গ'ল। এতিয়া আমি ভাতখিনি খাই লওঁ। আগৰ দৰে মৰম আশীৰ্বাদ দি যাব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তেন্তে আজিলৈ বাই।